নমস্কাৰ, গুড মৰ্ণিং অসম। সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। থাম্বনেইলখন চাই সকলোৱে গমেই পাইছে। আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম আসাম পুলিচ ABUB কনষ্টেবল গ্ৰেড 3 বিষয়ে। অল আসাম ডিষ্ট্ৰিক্টৰ মই ভিডিঅ' বনাম। আজি এই ভিডিঅ'ত আমি বনাম লখিমপুৰ ডিষ্ট্ৰিক্ট আৰু মাজুলী ডিষ্ট্ৰিক্টৰ আসাম পুলিচ ABUB আৰু কনষ্টেবল গ্ৰেড 3খন। যেহেতু কনষ্টেবল গ্ৰেড 3খন ষ্টেট ৱাইজত গৈছে, আপোনালোকে নিশ্চয় গমেই পায়। আমি কনষ্টেবল গ্ৰেড 3 আৰু কনষ্টেবল ABUB মাজুলী ডিষ্ট্ৰিক্ট আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাটকটো আমাৰ ফাইনেল মেৰিট লিষ্টত কিমানকৈ যাব পাৰে, এই গোটেইখিনি আমি এই আলোচনা কৰিম এই ভিডিঅ'ত। মই যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি প্ৰথমতে মই এখন লিষ্ট বনাই থৈছোঁ, যিহেতু এই বহীত মই লিখা আছে, বহীৰ পৰা মই চাই আপোনালোকক পঢ়াই দিম। যিহেতু আমাৰ কনষ্টেবল অফ AB আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ UR কেটেগৰীত 119.50কৈ গৈছিলে, তাৰ অনুমানিক মতে আমাৰ ফাইনেল মেৰিট লিষ্টত আমাৰ UR কেটেগৰীত সোমাবলৈ হ'লে 124+ লাগিব আপোনাৰ। আৰু ফিমেলৰ গৈছিলে আমাৰ 111.30কৈ গৈছিলে, তাৰ অনুমানিক মতে আমি ক'বলৈ গ'লে ফিমেলৰ মেৰিট লিষ্টত UR কেটেগৰীত সোমাবলৈ 115+ লাগিব। তো আপোনালোকে নিশ্চয় গমেই পায়। আৰু SC হৈছিলে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ। আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টতে মই ফাৰ্ষ্ট ABUB কৰি ল'ম, তাৰপাছত আমাৰ নেক্সট মাজুলী ডিষ্ট্ৰিক্টৰ ক'ম, তাৰপাছত নেক্সট 3 নম্বৰটো আমি কনষ্টেবল গ্ৰেড 3 বিষয়ে ক'ম। এতিয়া আমি SC বিষয়ে 116.97ত গৈছিলে, তাৰ অনুমানিক মতে আমাৰ কাটক যাব পাৰে SC কাটকটো 120+ যাব পাৰে। আৰু ফিমেলটো 104+ এনেকুৱা যাব পাৰে, যিহেতু 100.4 তেওঁলোকে এটা কাটক মাৰিছিলে SC ফিমেলটো। আৰু আমাৰ STP গৈছিলে 117.33, তাৰ অনুমানিক মতে আমাৰ 123+ হ'ব লাগিব STP। আৰু ফিমেলৰ কাটক গৈছিলে ৰিটেণ্টত 110.20কৈ গৈছিলে, আৰু তাৰ অনুমানিক মতে আমাৰ 114+ আপোনাৰ হ'ব লাগিব, তেতিয়া আপোনাৰ মেৰিট লিষ্টত নাম অহাৰ চান্স এটা আছে। আৰু OBC আছে আমাৰ 114.73 আছিলে, আৰু তাৰ অনুমান মতে আমি চাবলৈ গ'লে আমাৰ 119+ হ'ব লাগিব আমাৰ মেৰিট লিষ্টৰ নাম আহিবলৈ। আৰু ফিমেলৰ আছিলে 108.20 আছিলে, আৰু তাৰ অনুমানিক মতে আমি ক'বলৈ গ'লে আমাৰ 112+ হ'ব লাগিব, তেতিয়াই আমাৰ এটা মেৰিট লিষ্টত অহা চান্স এটা থাকে। এতিয়া আমি আলোচনা কৰিম কনষ্টেবল অফ UB। যিহেতু আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত UR গৈছিলে 66.86 গৈছিলে। তাৰ অনুমানিক মতে আমাৰ UR কেটেগৰীত আপুনি সোমাবলৈ 71+ হ'ব লাগিব। আৰু ফিমেলৰ গৈছিলে 59.55 আছিলে, তাৰ অনুমান মতে আপোনাৰ 63+ পাব লাগিব। আৰু SC গৈছিলে 62.56, তাৰ অনুমান মতে আমাৰ 66+ হ'ব লাগিব। আৰু ফিমেলৰ আছে 57.05 আছিলে, তাৰ অনুমান মতে আমি 60+ পাব লাগিব। আৰু STP আছিলে 65.94 আছিলে আৰু মেলৰ, আৰু তাৰ অনুমান মতে আমি 70+ পাব লাগিব, তেতিয়াই আমাৰ মেৰিট লিষ্টৰ নাম অহা চান্স এটা আছে। আৰু ফিমেলৰ আছে 58.78 আছিলে, তাৰ অনুমান মতে আমাৰ 62+ পাব লাগিব। আৰু STHৰ 55.81 আছিলে, তাৰ অনুমান মতে আমি 60+ পাব লাগিব। আৰু ফিমেলৰ আছে 39.94 আছিলে, তাৰ অনুমান মতে আমি 44 পাব লাগিব। আৰু OBC আছিলে 63.21 আছিলে ৰিটেণ্টৰ কাটক। আৰু ফাইনেল মেৰিট লিষ্ট পাবলৈ হ'লে আপোনাৰ 68+ পাব লাগিব। আৰু ফিমেলৰ আছে 55.88 আছিলে, তাৰ অনুমান মতে আমি 60+ পাব লাগিব। এতিয়া আমি আহিছোঁ মাজুলী ডিষ্ট্ৰিক্টৰ আসাম পুলিচ UB UR কেটেগৰীত আনৰিজাৰ্ভ কেটেগৰীত সোমাবলৈ হ'লে যিহেতু ৰিটেণ্টত গৈছিলে 67.20কৈ গৈছিলে, আপুনি তাত মেৰিট লিষ্টৰ নাম আহিবলৈ UR কেটেগৰীত আপুনি 72+ পাব লাগিব, যিহেতু 72+ পালেহে আপোনাৰ মেৰিট লিষ্টৰ নাম আহিব। আৰু ফিমেলৰ 62.66 আছিলে আপোনাৰ ৰিটেণ্টৰ মাৰ্ক, আপুনি এতিয়া পাব লাগিব 66 বা 67, ইমান 66+ পালেহে আপোনাৰ অহা চান্স এটা আছে UR কেটেগৰীত। আৰু SC আছিলে 66.80 আছিলে, তাৰ অনুমানিক মতে আমাৰ 70+ পাব লাগিব, তেতিয়া আমাৰ SC কোটাত মেলৰ কেণ্ডিডেট অহা চান্স এটা আছে। আৰু SC ফিমেলৰ নীল আছে, যিহেতু 66 বা 67 আপুনি UR কেটেগৰীত সোমালে আপোনাৰ চাকৰি হ'ব। এতিয়া
আমাৰ STP 65 গৈছিলে আৰু 65.00 গৈছিলে। তাৰ অনুমানতে আমাৰ 69 বা 70 প্লাছ হ'ব লাগিব, তেতিয়া আপোনাৰ ST কোটাত আপোনাৰ অহা চান্স তাতে মাজুলী ডিষ্ট্ৰিক্টৰ UB। আৰু ফিমেলৰ পষ্টটো একচুৱেলি নীল আছে আমাৰ মাজুলী ডিষ্ট্ৰিক্টত, আৰু ST আচলতে নীল আছে। ST মাজুলী ডিষ্ট্ৰিক্টত এটাও পষ্ট নাই। আৰু OBC আপোনাৰ 64.24কে ৰিটেনত গৈছিলে। এতিয়া আমি পাব লাগিব 68 প্লাছ পালেহে আমাৰ OBC কাৰ্ড মেৰিট লিষ্টত নাম অহা চান্স এটা আছে। আৰু OBC ফিমেলৰ 57.20কে গৈছিলে, তাৰ আপুনি 60 প্লাছ 61 প্লাছ এনেকুৱা পালেহে আপোনাৰ অহা চান্স এটা আছে। আৰু এতিয়া আমাৰ কনষ্টেবল অফ AB মাজুলী ডিষ্ট্ৰিক্টৰ এতিয়া আপোনাৰ গৈছিলে কনষ্টেবল অফ AB2 মাজুলী ডিষ্ট্ৰিক্টৰ 121.00 গৈছিলে আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ ৰিটেনৰ কাটক। এতিয়া আমি পাব লাগিব এতিয়া 126 প্লাছ পালেহে আমাৰ UR কেটেগৰীত চান্স এটা আছে। আৰু ফিমেলে গৈছে 112.80কে গৈছিলে, আপুনি 116 মান পালে 117 মান পালে আপোনাৰ UR কেটেগৰীত আপোনাৰ মাজুলী ডিষ্ট্ৰিক্টৰ ABত সোমাব চান্স এটা আছে। এতিয়া আমি SCটো গৈছিলে 119.60কে গৈছিলে, তাৰ আপুনি 123 মান পালেহে আপোনাৰ SC কোটাত আপোনাৰ মেৰিট লিষ্টত নাম অহা চান্স এটা আছে। আৰু STP আছিলে 120.03কে গৈছিলে, তাৰ আপুনি 124 125 প্লাছ পাব, তেতিয়া আপোনাৰ ST কোটাত আপোনাৰ নাম অহা মেৰিট লিষ্টত নাম অহা চান্স এটা থাকে। আৰু OBC আছিলে 116.90 আছিলে, তো আপুনি তাৰ বদলি আপুনি 120 মান পালেহে OBCত আপোনাৰ মেল কেণ্ডিডেটৰ মেৰিট লিষ্টত নাম অহা চান্স এটা আছে। যিহেতু তাতে ফিমেল কেণ্ডিডেট একদম নীল আছে, UB2 আছে, অকল আনৰিজাৰ্ভতে কেইটামান আছে। এতিয়া আমি আলোচনা কৰিম কনষ্টেবল অফ গ্ৰেড 3 চেৰাবৰ। তো এতিয়া আমি এইটো UR কেটেগৰীত আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীত সোমাবলৈ আপোনাৰ 68 প্লাছ হ'ব লাগিব, যিহেতু আমাৰ ৰিটেনত কাটক গৈছিলে 63.94কে গৈছিলে। আৰু ফিমেলৰ গৈছিলে 58.36কে গৈছিলে। আৰু আপুনি মেৰিট লিষ্টৰ নাম UR কেটেগৰীত সোমাবলৈ হ'লে 64 প্লাছ হ'ব লাগিব। আৰু SC গৈছিলে 60.05কে গৈছিলে, আৰু আপুনি তাত মেৰিট লিষ্টৰ নাম আহিবলৈ আপোনাৰ 64 প্লাছ হ'ব লাগিব। আৰু ফিমেলৰ 56 প্লাছ হ'ব লাগিব। আৰু STP গৈছিলে আপোনাৰ 61.54কে গৈছিলে, আপুনি এতিয়া পাব লাগিব 67 প্লাছ পালেহে আপোনাৰ মেৰিট লিষ্টত ST কোটাত নাম আহিব। তেতিয়া আপোনাৰ ফিমেল কেণ্ডিডেটৰ ST 56.80কে গৈছিলে, তাৰপাছত আপুনি 60 প্লাছ চাব লাগিব, তেতিয়া আপোনাৰ মেৰিট লিষ্টত নাম অহা চান্স এটা আছে। আৰু এতিয়া আমি OBCলৈ আহিম। এতিয়া আমি OBC 60.34কে গৈছিলে, আপুনি 64 প্লাছ পাব লাগিব, তেতিয়া আপোনাৰ OBC কোটাত আপোনাৰ নাম হোৱা চান্স এটা আছে। আৰু 57কে পালেহে আপোনাৰ ফিমেলৰ তাতো নাম অহা চান্স এটা আছে। আপুনি যিহেতু ফিমেলৰ OBC কোটাত 53.41কে কাটক গৈছিলে, তো যিহেতু এইপিনে আপোনাৰ 57 প্লাছ পাব লাগিব, তেতিয়া আপোনাৰ তো যিহেতু মই সকলোখিনি ডিষ্ট্ৰিক্টৰ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম। যদি আপুনি ভাল লাগে এই ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। তো যদি এই ভিডিঅ'টো আপোনালোকৰ চাই কিবা উপকৃত হৈছে আপোনালোকে কমেণ্ট কৰিব, দাদা ইমানখিনি যাব পাৰে, তো ইমানখিনি মই পাইছোঁ, ইমানখিনি মই আহিব পাৰে। তো যিহেতু বহুতে কমেণ্ট আহিছে, সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিবলগীয়া হৈছে। যদি এই ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাম। তো বাই বাই।